নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ জেঠ মাহৰ যি ফল হাৰিণী অমাৱস্যা। জেঠ মাহৰ যিটো অমাৱস্যা হয় সেই অমাৱস্যাটো ফল হাৰিণী নামেৰে শাস্ত্ৰীয়ভাৱে জনা যায় আৰু সেই ফল হাৰিণী অমাৱস্যাৰ দিনা সেনেকুৱা কি বিশেষ কিছুমান নিয়ম আছে, যিখিনি উপায় বা নিয়ম পূজা পাঠ ইত্যাদি কৰি আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ কৰ্মত বাধা, চাকৰিত বাধা, বিবাহিত জীৱনত অশান্তি, আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বাধা, বিভিন্ন সমস্যাৰ বিভিন্ন গ্ৰহগত সমস্যাৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে আপোনালোকে ঘৰতে থাকি নিজৰ ঘৰতে কি সেনেকুৱা বিশেষ কিছুমান সৰু 2-4টা উপায়ৰ মাধ্যমেৰে আপোনালোকে সেই ফল হাৰিণী অমাৱস্যাৰ দিনা সোমবাৰ পৰিছে আমাৰ জেঠ মাহৰ 11 তাৰিখ, ইংৰাজী মে মাহৰ 26 তাৰিখ সোমবাৰ দিনা আপোনালোকে মা আদিশক্তি আৰু শিৱ বাবাক একেলগে বিশেষভাৱে সেনেকুৱা কি নিয়মেৰে পূজা পাঠ কৰি তেখেতলোকক সন্তুষ্ট কৰিব পাৰিব আৰু তেখেতলোকৰ বিশেষ বৰ আপোনালোকৰ জীৱনত বা আপোনালোকৰ ঘৰখনত ভৰি উঠিব। সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ, যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। আহক আমি জানি লওঁ ফল হাৰিণী অমাৱস্যা কোন সময়ত লাগিব, কোনটো বাৰত লাগিব, কি নিয়মে আপোনালোকে মানিব লাগিব। ফল হাৰিণী অমাৱস্যাটো এই বছৰ পৰিছে জেঠ মাহৰ 11 তাৰিখ আৰু ইংৰাজী মে মাহৰ 26 তাৰিখ সোমবাৰ দিনা ৰাতিপুৱা 10:50 অমাৱস্যা তিথিটো আৰম্ভ হ'ব আৰু সেই অমাৱস্যা তিথিটো 27 মে মঙলবাৰ ৰাতিপুৱা 9:40 পৰ্যন্ত থাকিব। তো এই সময়ছোৱাত আপোনালোকে কি কৰিব লাগিব, কি ধৰণে দেৱী মাক আপোনালোকে পূজা কৰিব লাগিব বা শিৱ বাবাক কি ধৰণে আপোনালোকে পূজা কৰিব লাগিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। যিসকলৰ জীৱনত বিভিন্ন সমস্যাৰ লগত জড়িত হৈ আছে সেইদিনা অৰ্থাৎ আপোনালোকে সোমবাৰ আপোনালোকে ৰাতিপুৱা 10:50 পিছত আপোনালোকে পূজাটো কৰিব লাগিব। অৰ্থাৎ ধৰক আপোনালোকে 11টা বজাৰ পৰা ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে পূজা পাঠটো কৰিব পাৰে আৰু সোমবাৰে সন্ধিয়ালৈও সেনেকুৱা বিশেষ কিছুমান নিয়ম আছে, যিখিনি নিয়ম বা উপায় আপোনালোকে পালন কৰি আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। বা শত্ৰু সমস্যাই হওক বা আপোনালোকৰ কৰ্মক্ষেত্ৰত সমস্যা হওক, যিকোনো সমস্যাৰ বাবে এই উপায় বা নিয়মখিনি আপোনালোকে কৰি চাব পাৰে। বহুত বেছি ফলপ্ৰসূ হ'ব। ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰি চাব, বহুতখিনি উপকৃত হ'ব আপোনালোকে। প্ৰথমতে আপোনালোকে সোমবাৰ দিনা যিহেতু অমাৱস্যা, আপোনালোকে দেওবাৰ দিনা ৰাতিপুৱা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব আৰু সোমবাৰ দিনা আপোনালোকে ৰাতিপুৱা পূজা পাঠ কেনেকুৱা কৰিব লাগিব। সোমবাৰ দিনা আপোনালোকে ৰাতিপুৱা গা পা ধুই মেলি উঠি, আৰু যিহেতু সোমবাৰ পৰিছে বহুতে সেইদিনা শিৱ ভক্তসকলে শিৱ বাবাকো পূজা কৰে, গতিকে অমাৱস্যা যিদিনাখন থাকে সেইদিনা আমি নিয়ম মতে আপোনালোকে বেলপাতটো আপোনালোকে ছিঙিব নাপায় বা তুলসী পাতো ছিঙিব নাপায়। অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা বেলপাত আৰু তুলসী পাত মানে যি চয়ন থাকে, চয়ন কাৰ্য অৰ্থাৎ ছিঙি অনা বা তুলি অনা সেইটো নিষিদ্ধ, মানে কৰিব নালাগে শাস্ত্ৰ সম্বন্ধীয় নিয়ম মতে। তো সেইদিনা সোমবাৰে যিহেতু অমাৱস্যা আছে, যিসকলে সোমবাৰ দিনা ভালকৈ পূজা পাঠ ইত্যাদি কৰিব, আপোনালোকে দেওবাৰ দিনাই আপোনালোকে বেলপাত তুলি আনিব। আৰু শিৱক আৰু দেৱী মাক তুলসী পাত অৰ্পণ নকৰে, সেইটো সকলোৱে জানে, বা যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ, তুলসী পাত নিদিব সেইদিনা। সোমবাৰ দিনা আপোনালোকে 11:50 পিছত আপোনালোকে সাধ্য অনুসৰি সেইদিনা আপোনালোকৰ ঘৰত থকা যিসমূহ দেৱী মূৰ্তি হওক, বিগ্ৰহ হওক, ফটো হওক আছে, তেওঁলোকক অকণমান পঞ্চামৃতৰে বা শুদ্ধ গংগা পানীৰে অকণমান অভিষেক কৰাই দিব। অভিষেক হৈছে মানে তেওঁলোকক স্নান কৰাই দিব, বা এখন শুদ্ধ বগা কাপোৰ বা ৰঙা বা হালধীয়া কাপোৰেৰে অকণমান গংগা জলত তিয়াই পেলাই আপোনালোকে অকণমান মুচি দিব। মুচি দিয়াৰ পিছত আপোনালোকে সেইদিনা আপোনালোকে যিকোনো ৰঙা ফুল বা ৰক্তজবা যিটো ফুল থাকে সেই ফুলেৰে আপোনালোকে এগছি মালা বনাই সেই দেৱী মাক বা যি দেৱীয়ে নাথাকক কিয় আপোনাৰ ঘৰত এডাল মালা পিন্ধাই দিব। তাৰ উপৰিও ছিজনৰ যিসমূহ ফল থাকে, ফল হাৰিণী অমাৱস্যা নামটো এইটো কাৰণেই হৈছে যে ফল দি পেলাই আপুনি যিখিনি কৰ্মত মানে বাধা পাই আছে, অৰ্থাৎ আপোনালোকে যিকোনো কামত যিখিনি অসুবিধা পাই আছে, আপোনালোকৰ অশুভ ফলখিনি হৰণ কৰিবৰ কাৰণে সেইদিনা আপোনালোকে দেৱী মাক পূজা পাঠ কৰিব লাগিব।
ছিজনত যিসমূহ ফল মূল আছে এই ছিজনত যিসমূহ ধৰক আম কঁঠাল লিচু ইত্যাদি তেনেকুৱা যিসমূহ মৌচুমী ফল যিসমূহ ফ্ৰুইটছ আছে ছিজনেল সেই ফ্ৰুইটছসমূহ দি পেলাই আপোনালোকে সাধ্য অনুসৰি লগতে অকণমান মিঠাইও দি পেলাই অকণমান আপোনালোকে সাধ্য অনুসৰি পূজা কৰক আৰু নগছি আপোনালোকে ঘিউ চাকি আৰু নগছি আপোনালোকে খাটি সৰিয়হৰ তেলৰ চাকি আপোনালোকে দেৱী মাৰ সন্মুখত দিব আৰু লগতে যদি শিৱ বাবাও আছে তেতিয়াহ'লে শিৱ বাবাকো আপোনালোকে পঞ্চামৃত অভিষেক কৰাব আৰু যিসকলৰ শনি ৰাহু কেতু বিভিন্ন গ্ৰহৰ লগত মানে জৰ্জৰিত হৈ গৈছে বিভিন্ন সমস্যা হৈ আছে সেইদিনা আপোনালোকে সেই শিৱ বাবাক যে দেৱী মাকটো পূজা কৰিবই লগতে শিৱ বাবাকো আপোনালোকে যদি পাৰে সম্ভৱ হয় পূজা কৰিব বা যিসকলৰ ঘৰত দেৱী মা বা তেনেকুৱা শিৱলিংগ নাই আপোনালোকে ওচৰত থকা যিকোনো শিৱ মন্দিৰত যাব পাৰে ওচৰত থকা যিকোনো আপোনালোকে দেৱী মন্দিৰত যাব পাৰে আৰু যিসকলৰ বিভিন্ন আৰ্থিক সমস্যাৰ লগত জড়িত হৈ আছে সেইদিনা আপোনালোকে দশমহাবিদ্যা অৰ্থাৎ মাতৃশক্তি যিকোনো দেৱী মাৰ মূৰ্তি হ'ব পাৰে বা আপোনালোকে যিকোনো ফটো হ'ব পাৰে মূৰ্তি সাধাৰণতে আপোনালোকে ঘৰত নেৰাখিব কাৰণ মূৰ্তি ৰাখিলে অকণমান বা বিগ্ৰহ ৰাখিলে বহুত নিয়ম নিষ্ঠা সহকাৰে সেইখিনি পূজা কৰিব লাগে যদি পাৰে সেইদিনা সম্ভৱ হয় দেৱী মাৰ যিকোনো মানে এখন ফটো আপোনালোকৰ গৃহত স্থাপিত কৰিব পাৰে তাৰ উপৰি শিৱ বাবাক যে সেইদিনা অভিষেক কৰাব অৰ্থাৎ স্নান কৰাব বা যি মানে আপোনালোকে গংগা জল বা গংগা পানী আপোনালোকে ঢালিব সেই গংগা জলৰ লগত অকণমান কোলা তিল তাৰপিছত আটপ চাউল অকণমান বেলপাত দুবৰি বন আৰু যিটো ৰঙা সৰিয়হ ৰেডিছ কালাৰৰ যিটো সৰিয়হ থাকে বহুতে কোলা সৰিয়হও কয় বা ৰঙা সৰিয়হও কয় আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানত বা যিকোনো গ্ৰছাৰী বা গেলামালৰ দোকানত পাই যাব সেই বস্তুখিনি দি পেলাই আপোনালোকে 28 বাৰ ওম নমঃ শিৱায় বুলি শিৱ বাবাক অভিষেক কৰাব পাৰে লগত আপোনাৰ যি মানে কৰ্মত বাধা পাই আছে সেই কৰ্মৰ বিষয়ে আপুনি মানে ক'ব যে আপোনাৰ কিহৰ কাৰণে এই দিনা পূজাটো কৰি আছে আৰু সেই দিনা গোটেই দিনটো আপোনালোকে খুব মানে ধুনীয়াকৈ যদি সাত্বিকভাৱে থাকিব পাৰে পূজা পাঠ ইত্যাদিৰ লগত জড়িত হৈ যাব পাৰে বা সেই দিনাৰ পৰা আৰম্ভ কৰি যিহেতু ফলহাৰিণী অমাৱস্যা সোমবাৰ পৰিছে যিসকলৰ সকলো কামত বাধা পাইছে সেই সোমবাৰটোৰ পৰা কণ্টিনিউৱাছ 16টা সোমবাৰ বা যিসকল আমাৰ ছোৱালী মহিলা বাইদেউ আই মাতৃসকল আছে আপোনালোকৰ শাৰীৰিক অসুবিধা আহিলে পিছৰ সোমবাৰ মানে 16টা কণ্টিনিউৱাছ কৰিব নোৱাৰিলে যিটো সোমবাৰ গেপ হ'ব তাৰ পিছৰ পৰা এনেকুৱা 16টা সোমবাৰ ব্ৰত ৰাখি পেলাই পুৱা গধূলিকে শিৱ বাবাক আৰু মা আদি শক্তিক যদি আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব পাৰে চাব এবছৰৰ ভিতৰত আপোনালোকৰ যিখিনি কৰ্মত বাধা পাই আছিলে কৰ্ম শুভ কামত আপোনালোকে বাধা পাই আছিলে সেইখিনি মা আদি শক্তিয়ে আপোনালোকৰ সেই অশুভ কৰ্ম ফলসমূহ আপোনালোকৰ পৰা মানে অশুভ কৰ্ম ফলসমূহ অশুভ ফলসমূহ তেখেতে কাঢ়ি লৈ সুফল আপোনালোকক প্ৰদান কৰিব আৰু সেই দিনা যিসকলৰ বহুত বেছি শত্ৰুৰ সন্মুখীন হয় সেইসকলে আপোনালোকে যদি পাৰে সম্ভৱ হ'লে আপোনালোকে নেমুৰে যি নেমু থাকে সেই নেমুৰে যদি ওচৰত থকা যিকোনো দেৱী মন্দিৰত গৈ পেলাই নেমুৰে এগছি ৰঙা শলিতা বা কোলা শলিতাৰে যদি মালা বনাই পেলাই শত্ৰু কিজনৰ নাম লৈ পেলাই ওচৰত থকা যিকোনো দেৱী মন্দিৰত আপোনালোকে দি দিব পাৰে বা আপোনালোকৰ নিজৰ ঘৰৰ ফটো বিগ্ৰহ ইত্যাদি যিকোনো দেৱী শক্তিৰ সন্মুখত যদি আপোনালোকে এই প্ৰক্ৰিয়াখিনি বা মালাডাল পিন্ধাই দিব পাৰে যিমান ডাঙৰ শত্ৰুৱে নহওক আপোনাৰ ধাৰা তেখেতে অকণমান হ'লেও বশীভূত হ'ব আপোনাৰ কোনো বেয়া ধৰণৰ ক্ষতি কৰিব নোৱাৰিব আৰু বিশেষ কিছুমান কথা জনাম কিন্তু এইখিনিতে সৌ দুই এটা কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি বাছ ষ্টেণ্ডৰ লগতে মোৰ চেম্বাৰ আছে নগাঁওবাসীসকলে নগাঁৱত যিসকলে মোক যোগাযোগ কৰিম বুলি ভাবে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ অতি কম সময়ৰ ভিতৰত আপোনালোকে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী শ্বৰুমখনত আপোনালোকে দেখুৱাব পাৰিব তাৰ উপৰিও আপোনালোকে হোজাই চহৰৰ মাজমজিয়া হোজাই যি খান জুৱেলাৰ্ছ আছে সেই খান জুৱেলাৰ্ছতো মোক যোগাযোগ কৰিব পাৰিব তাৰ উপৰিও আপোনালোকে অনলাইন কনচালটেঞ্চিসমূহ আপোনালোকে ল'ব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেম্বাৰ ডিটেইলছ কণ্টেক্ট ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে আৰু ফেচবুক পেজ লিংক ইনষ্টাগ্ৰাম লিংক যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব অতি সোনকালে মই লাইভতো আহিম আপোনালোকৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰসমূহ বা আপোনালোকৰ ডেট অফ বাৰ্থসমূহ দিবৰ কাৰণে তাৰ উপৰিও বিভিন্ন ধৰণৰ গ্ৰহৰত্ন কবচ তাবিজ ইত্যাদি তন্ত্ৰৰ লগত সমস্যা জড়িত হৈ থাকিলে আপোনালোকে বিশ্বাস থাকিলে আমাৰ লগত যোগাযোগ কৰি চাব পাৰে বহুতে মোৰ নাম্বাৰটো বিচাৰি থাকে মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰত্যেকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰসমূহ দিয়া থাকে যদি ভাল লাগে অকণমান সময় লৈ আপোনালোকে যোগাযোগ কৰিব কৰ্মব্যস্ততাৰ বাবে মই বহুত বেছি বিজি থাকিবলগীয়া হয় গতিকে অকণমান সময় লৈ যোগাযোগ কৰিব তাৰ উপৰিও মই এটা ৰামবান উপায় আপোনালোকৰ বাবে লৈ আহিছোঁ এই মানে আপোনালোকে 26 মে
সোমবাৰ দিনা আপোনালোকে সন্ধিয়া সেই কামটো কৰিব লাগিব অৰ্থাৎ 26 মে আপোনালোকে 11 জেঠ সোমবাৰ দিনা আপোনালোকে ওচৰত থকা যিসকল গাঁৱত আছে বা ওচৰে পাজৰে আপোনালোকে চালে গম পাই যাব যিটো আকন ফুল থাকে সেই আকন ফুলটো আমি শিৱ বাবাক মালা পিন্ধাও যিসকলে চিনি নাপায় আকন ফুল কি মোৰ ফেচবুক পেজত গৈ মোৰ ঘৰৰ শিৱলিংগ বা মোৰ ইউটিউব চেনেলতো চালে আপোনালোকে গম পাব মোৰ ঘৰৰ শিৱলিংগ আকন ফুল দি পূজা কৰোঁ সেনেকুৱা আকন ফুল বগা আকন ফুলৰ গছ এডালৰ পৰা যদি আপোনালোকে ডালি এটা আনি পেলাই ৰঙা চন্দনেৰে অৰ্থাৎ ৰক্ত চন্দন দি পেলাই আপোনালোকে স্বস্তিক চিহ্ন এটা কোহাতৰ এই আঙুলিত দি পেলাই সৰুকৈ সেই ডালিটোৰ ওপৰত স্বস্তিক চিহ্ন এটা আপোনালোকে আঁকি দিয়ে স্বস্তিক চিহ্নটো বহুতে গম পায় বা বহুতে গম নাপায় যিসকলে গম নাপায় আপোনালোকে ইউটিউব বা গুগলত চাই ল'ব স্বস্তিক চিহ্নটো কেনেকুৱা বা চিম্বলটো কেনেকুৱা সেই অনুপাতে আপোনালোকে আঁকিব আঁকি পেলাই সেই গোটেই দিন মানে সেই গোটেই ৰাতিটো আপোনালোকে আপোনালোকৰ থাপনাত থৈ দিব আৰু পিছদিনা অমাৱস্যা এৰাৰ অৰ্থাৎ মঙলবাৰ 27 মে ৰাতিপুৱা 9:40 পিছত কোনোবা নিৰ্জন স্থানত বা নৈ পুখুৰী পানী জলাশয় বা তেনেকুৱা বটগছ বা আহঁতগছ বা বেলগছৰ গুৰিত আপোনালোকে বিসৰ্জন কৰি দিব তেতিয়া চাব আপোনালোকৰ যিখিনি কৰ্মত বাধা আছিলে তাৰপিছত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত বাধা আছিলে দৰিদ্ৰতা আপোনালোকৰ শত্ৰু বয় মানসিক অশান্তি সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব মোৰ ভিডিঅ'সমূহ বা আমাৰ যিসমূহ নিয়ম থাকে সেইসমূহ 100% শাস্ত্ৰ সম্বন্ধীয় থাকে আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে কৰি চাব বহুত উপকৃত হয় আপোনালোকে সকলোৱে কমেন্ট বক্সৰ মাধ্যমেৰে জনায় আৰু যিহেতু এইটো শিৱ বাবা আৰু মা আদি শক্তি ৰিলেটেড ভিডিঅ' গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে যিসকলে চাব অনুগ্ৰহ কৰি আপোনালোকে জয় মা আদি শক্তি হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বা জয় মা কালী ইত্যাদি আপোনালোকে কমেন্ট কৰিবলৈ একেবাৰে নেপাহৰিব তাৰ উপৰিও মই প্ৰথমতে ক'লো আপোনালোকে নগছি ঘিউ চাকি নগছি আপোনালোকে খাটি সৰিয়হৰ মিঠাতেলৰ চাকি আপোনালোকে আগবঢ়াব পাৰে দেৱী মাৰ চৰণত সেইদিনা সন্ধিয়াও দিব ৰাতিপুৱা পূজাৰ সময়তো দিব আৰু লগতে আপোনালোকে সেইদিনা যদি পাৰে আপোনালোকে যিকোনো দেৱী মাৰ যিসমূহ মন্ত্ৰ থাকে বা একো নোৱাৰিলেও আপোনালোকে ওম নমঃ শিৱায়টো আপোনালোকে জপ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত থকা বিভিন্ন সমস্যা আপোনালোকৰ কাটি যায় তাৰ উপৰিও এটা ৰামবাণ উপায় আপোনালোকৰ যিসকলৰ ক্ষেত্ৰত মানে সকলো কামতে আপোনালোকে বাধা পায় বা যিসকলৰ মেজৰ বহুত বেছি শত্ৰু হৈ থাকে আপোনালোকে এটা কাম কৰিব পাৰে সেইদিনা আপোনালোকে সোমবাৰ দিনা আপোনালোকে সেই অমাৱস্যা থকাকালীন আপোনালোকে দোকানত বা ওচৰত বজাৰত যাব এটা কাঁহ বাতি ল'ব লৈ পেলাই আপোনালোকে সেইদিনা আপোনালোকে সোমবাৰে সন্ধিয়া অৰ্থাৎ অমাৱস্যা চলাকালীন অৱস্থাত আপোনালোকে এবাটিত সম্পূৰ্ণ কাঁহৰ বাটিটো যিমান ডাঙৰে হওক এটা দামতে আপোনালোকে ক্ৰয় কৰিব লাগিব বা কিনিব লাগিব দোকানীজনক দাদাজনক কৈ ল'ব এটা দামে কক মানে সঠিক দামত আপোনালোকে কিনি আনিব দামাদামি বা মাৰ্কেটিং কৰিব নোৱাৰিব আনি পেলাই আপোনালোকে মানে খাটি সৰিয়হৰ তেল দি পেলাই আপোনালোকে এটুকুৰা ৰূপ আপোনালোকে দি ল'ব মানে সিলভাৰ এটুকুৰা সৰুকে যদি আপোনালোকে সেই এবাটি কাঁহৰ বাটিত তেল দিব মিঠাতেল বা আপোনালোকে সৰিয়হৰ তেল দিব দি পেলাই এটুকুৰা ৰূপ দি পেলাই সিলভাৰ কয়েনটো দি পেলাই যদি পাৰে সিলভাৰৰ কয়েনো দিব পাৰে নোৱাৰিলে অকমান সিলভাৰৰ এটুকুৰা দি দিব পাৰে তাৰ পিছত আপোনালোকে নিজৰ ছবিটো এনেকৈ চাব নিজৰ চাহটো চাব চাই পেলাই আপোনালোকে সেই বাটিটোত এনেকৈ ধুনীয়াকৈ নিজৰ চাহটো চাব চাই পেলাই আপোনালোকে ওচৰত থকা যিকোনো নামঘৰ মন্দিৰ শিৱ মন্দিৰ দুৰ্গা মন্দিৰ কালী মন্দিৰ যি মন্দিৰে নহওক কিয় বা নামঘৰ থাপনা তেনেকুৱা গৈ পেলাই আপোনালোকে ৰাজহুৱা হেনেকুৱা এখন মন্দিৰত ডনেট কৰি আহিব পিছপিনে ঘূৰি নেচাব আপোনাৰ যিখিনি বাধা বিঘিনি থাকে গোটেইখিনি নাইকিয়া হ'ব আৰু বিশেষ কৰি সেইদিনা যিসকলে নিজৰ ঘৰত নোৱাৰিব ওচৰত থকা যিকোনো মন্দিৰত যাব আৰু সিজনৰ ফলমূলসমূহ আপোনালোকে ডনেট কৰিব বা মিঠাই আপোনালোকে ডনেট কৰিব আৰু আপোনালোকে কিহৰ কাৰণে পূজাখিনি কৰিছে সংকল্পখিনি খুব ধুনীয়াকৈ ভালকৈ কৰি ল'ব সংকল্প মানে হৈছে আপুনি কিহৰ কাৰণে পূজাখিনি কৰিছে কি কামত আপুনি বাধা পাই আছে সেইখিনি কৰি চাওক বহুত বেছি উপকৃত হ'ব পাৰিব সেইখিনি মই দায়িত্ব সহকাৰে আপোনালোকক কথা দিব পাৰোঁ তাৰ উপৰিও যিসকলৰ মানে বহুত বেছি মানে শত্ৰুতাৰ হৈ থাকে আপোনালোকে কি কৰিব জানেনে সেইদিনা আপোনালোকৰ ঘৰৰ হেনেকুৱা এটা চাবি ল'ব যিটো চাবি মানে ধৰক তলাটো বেয়া হৈ গৈছে কেৱল মাত্ৰ চাবিটোহে আছে কিটো মানে চাবিটো আছে ধৰক তলাটো বেয়া হৈ গৈছে হেনেকুৱা এডাল চাবি ল'ব লৈ পেলাই যিকোনো এখন ধৰ্ম শাস্ত্ৰীয় বা গ্ৰন্থৰ ওপৰত সেইদিনা থব ধৰক আপোনাৰ ঘৰত চণ্ডী আছে ভাগৱত আছে গীতা আছে ৰামায়ণ আছে যিকোনো আমাৰ হিন্দু শাস্ত্ৰ পৌৰাণিক যিকোনো এখন শাস্ত্ৰ বা মানে বুকৰ ওপৰত থৈ পেলাই গোটেই দিন আপোনালোকে থৈ দিব আপোনালোকে থোৱাৰ আগত উদ্দেশ্য কৰি ল'ব যিসকলৰ বহুত বেছি শত্ৰু আছে সেই শত্ৰু কেইজনৰ নাম লৈ পেলাই সেই চাবিটো আপোনালোকে দেৱী মাৰ সন্মুখত কিতাপৰ ওপৰত দি থৈ দিব থোৱাৰ পিছত আপোনালোকে পিছদিনা
অৰ্থাৎ সোমবাৰে সন্ধিয়ালৈ থ'লে মঙলবাৰ অমাৱস্যা এৰাৰ পিছত ৰঙা সূতাৰে বা ৰঙা আপোনালোকে এখন কাপোৰেৰে মেৰিয়াই আপোনালোকে বেগত পাৰ্চত আপোনালোকে ঘৰৰ লকাৰৰ দয়াৰ আলমিৰাত আপোনালোকে ৰাখিব পাৰে তাৰপিছত সেই যে যিখন ধৰ্মশাস্ত্ৰৰ ওপৰত আপুনি থৈছিলে কণ্টিনিউৱাছ সেই দিনাৰ পৰা কণ্টিনিউৱাছ 9 ডেজ পাঠ কৰি চাওক অহা বছৰৰ ফল হাৰিণী অমাৱস্যা হওঁতে আপুনি যি উদ্দেশ্য লৈ বা যি শত্ৰুৰ কাৰণে আপুনি সেই কামটো কৰিছে 100% মই গ্যাৰান্টি দি ক'ব পাৰোঁ আপোনাৰ জন্মকুণ্ডলী যদি খুব বেয়া গ্ৰহৰ কম্বিনেশ্যন নাই সেই শত্ৰুজনৰ পৰা আপুনি বহুতখিনি উপকৃত হ'ব পাৰিব সেইখিনি মই দায়িত্ব সহকাৰে আপোনালোকক কথা দিব পাৰোঁ তো আজি ভিডিঅ'টো আৰু বহুত দীঘল নকৰাকৈ পুনৰবাৰ সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ফেচবুক পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাব ফেচবুক পেজটো ফ'ল' কৰিব ইনষ্টাগ্ৰাম ফ'ল' কৰিব হোৱাটছআপ পেজটো আপোনালোকে ফ'ল' কৰিব শেষৰবাৰ মোৰ ফালৰ পৰা ফল হাৰিণীৰ বহুত প্ৰীতি শুভেচ্ছা ফল হাৰিণী অমাৱস্যাই সকলো জীৱনৰ পৰা অশুভ ফলখিনি কঢ়িয়াই নিয়ক মা আদিশক্তি আৰু শিৱ বাবাৰ আশীৰ্বাদত ভৰি উঠক আপোনালোকৰ সকলোৰ জীৱন তাৰ কামনাৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ